নমস্কাৰ আপুনি চাই আছে দুপৰৰ শিৰোনাম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী অসম মিজোৰাম সীমান্তত সংঘটিত ঘটনা সংক্ৰান্তত উদ্বিগ্ন কেন্দ্ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টেলিফোনিক বাৰ্তালাপ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক অৱগত কৰিছিল বৰ্তমানৰ পৰিস্থিতি আৰু এই সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসম মিজোৰাম সীমান্তত সংঘটিত ঘটনা সন্দৰ্ভত উদ্বিগ্নতা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টেলিফোনিক বাৰ্তালাপ আৰু টেলিফোনিক বাৰ্তালাপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম মিজোৰামৰ সীমা বিবাদক লৈ সকলো কথা জনাইছে বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত অৱগত কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক অসম মিজোৰাম সীমান্তত পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও এতিয়াও চেপা উত্তেজনা বিৰাজ কৰি আছে সমগ্ৰ অঞ্চলটোত আৰক্ষী নিৰাপত্তাৰ মাজতে মিজোৰামৰ অংশত বিচৰণ কৰি আছিল একাংশ উদণ্ড মিজোই পুৱতি নিশালৈকে অঞ্চলটোত বিচৰণ কৰি আছিল মিজোসকল আৰু যাৰ বাবে সীমান্তত পুনৰ আতংকিত হৈ পৰে সীমান্তবাসী অসমীয়াসকল আজি সীমান্তৰ লাইলাপত উপস্থিত হ'ব এডিজিপি মুকেশ আগৰৱাল অসম মিজোৰাম সীমা বিবাদক লৈ আজি অনুষ্ঠিত হ'ব ত্ৰিপাক্ষিক বৈঠক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় অসম চৰকাৰ আৰু মিজোৰাম চৰকাৰৰ মাজত অনুষ্ঠিত হ'ব এই বৈঠক ভিডিঅ' কনফাৰেন্স যোগে অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়া অসম চৰকাৰৰ হৈ গৃহ আয়ুক্ত জি.ডি. ত্ৰিপাঠী আৰু মিজোৰামৰ গৃহ বিভাগৰ শীৰ্ষ বিষয়া মিজো দুৰ্বৃত্তৰ সন্ত্ৰাসৰ পাছতে কাছাৰৰ লাইলাপুৰত উপস্থিত হৈছিল মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৰাজ্যৰ গৃহ আয়ুক্ত জ্ঞানেন্দ্ৰ ত্ৰিপাঠীৰ লগতে সীমান্তত উপস্থিত হয় এডিজিপি মুকেশ আগৰৱাল তথা দক্ষিণ অসম প্ৰান্তৰ ডিআইজি দিলীপ দে মন্ত্ৰী গৃহ আয়ুক্ত তথা অসম আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ বুজ লয় পৰিস্থিতিৰ ঘটনা সন্দৰ্ভত কাছাৰত অসম আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়া তথা মিজোৰামৰ বিষয়াৰ লগত অনুষ্ঠিত হয় বৈঠক আনহাতে মিজোৰামতো দুষ্কৃতিকাৰীৰ কুটাঘাতৰ ভয়ত ঘৰতে আবদ্ধ হৈ আছে শ শ অসমীয়া হিংসাত্মক ঘটনাৰ আশংকাত মিজো চৰকাৰে অমিজোসকলৰ বাবে জাৰি কৰিছে সান্ধ্য আইন অমিজোক ঘৰৰ পৰা বাহিৰ ওলাবলৈ নিৰ্দেশ দিয়ে মিজোৰাম চৰকাৰে লেখাপানীৰ খৰাকং গাঁৱৰ পৰা নিৰুদ্দেশ হোৱা শিশু দুটিৰ মৃতদেহ উদ্ধাৰ ঘৰৰ কাষতে থকা এটা পুখুৰীত শিশু দুটিৰ মৃতদেহ উদ্ধাৰ মৃত শিশু দুটি ক্ৰমে দেৱজিৎ শইকীয়াৰ 7 বছৰীয়া পুত্ৰ কবিল শইকীয়া আৰু কৃষ্ণকান্ত সন্দিকৈ 8 বছৰীয়া পুত্ৰ বিতুপন সন্দিকৈ ওৰফে বিপ্লৱ খেলি থকা অৱস্থাত শিশু দুটি পুখুৰীত পৰি মৃত্যু হোৱাৰ সন্দেহ পৰিয়ালৰ দেওবাৰে দুপৰীয়াৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল শিশু দুটিৰ কৰুণ মৃত্যুত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে লেখাপানীৰ খৰাকং গাঁৱত পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীত প্ৰকাণ্ড অজগৰ উদ্ধাৰ চেংবং গাঁৱত উদ্ধাৰ কৰা হয় 7 ফুট দৈৰ্ঘ্যৰ এডাল প্ৰকাণ্ড অজগৰ সোমবাৰে পুৱা উদ্ধাৰ কৰা হয় অজগৰডাল খেৰণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত চেংবং গাঁৱত বিচৰণ কৰি থকা অৱস্থাত অজগৰডাল ৰাইজে প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে খেৰণী বন বিভাগে উদ্ধাৰ কৰে অজগৰডাল উদ্ধাৰ কৰি হামৰেন বনাঞ্চলত মুকলি কৰি দিয়া হয় 7 ফুট দৈৰ্ঘ্যৰ এডাল প্ৰকাণ্ড অজগৰ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীৰ পৰা উদ্ধাৰ কৰা হয় এই অজগৰডাল চেংবং গাঁৱত উদ্ধাৰ কৰা হয় 7 ফুট দৈৰ্ঘ্যৰ এই অজগৰটো সোমবাৰে পুৱা উদ্ধাৰ কৰা হয় অজগৰ খেৰণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত চেংবং গাঁৱত বিচৰণ কৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগক আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে অজগৰডাল আৰু তাৰ পিছতে হামৰেন বনাঞ্চলত মুকলি কৰি দিয়া হয় চেংবঙৰ যিটো পাব্লিক এটা যে আমাক গাঁৱৰ মানুহ এটা আমাক খবৰ দি আমি পুৰা ষ্টাফ হৈ আমি তাত গৈ আমি ধৰি অনাৰ পিছত ৰেঞ্জ অফিচত অনাৰ পিছত তেতিয়া আমাৰ ৰেঞ্জাৰ ছাৰে আমাক আমৰেং ৰিজাৰ্ভত এৰিব দিছোঁ আৰু হাফটো 8 ফুট এনেকুৱা হ'ব জনামতে ইয়াৰ আগত আপোনালোকে এনেকুৱা হাফ ধৰি পোৱা আছে নেকি আপোনালোকে কিন্তু আছে বহুত ধৰিলোঁ আমি কোনোবা ঘৰত যদি আমাক ইনফৰ্মেশ্যন দিয়ে বা ক'ৰবাত কিবা হ'লেতো আমি গৈ কিনে আমি ধৰি লৈ আনিছোঁ কৰোনাৰ ভয়াবহতাৰ মাজতে আহি পালে শাৰদীয় দুৰ্গা পূজা কিন্তু এইবাৰ পূজাৰ বাবে নাই কোনো উৎসাহ
গ্ৰাহকৰ অপেক্ষাত ৰঙাপুৰাৰ কাপোৰৰ বিপণীৰ মালিকসকল, যাৰ ফলত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে বিপণীৰ মালিকসকলে। বিহু, ঈদ আদি কৰোনা মহামাৰীৰ মাজতে পাৰ হ'ল। দুৰ্গোৎসৱত কাপোৰ বিপণীসমূহৰ মালিকসকলে বহু আশাৰে বাট চাই আছিল যদিও গ্ৰাহকৰ অভাৱত পুৱাৰে পুৰা বুন্দাপৰ দি বহি থাকিবলগীয়া হৈছে ব্যৱসায়ীসকল। পৰৱৰ্তী খবৰ, সামগুৰিত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা। সভাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সভাত উপস্থিত সাংসদ দিলীপ শইকীয়া, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন, বিধায়ক ৰূপক শৰ্মা, নুমল মমিনাৰ লগতে বিজেপিৰ সাংগঠনিক সভাপতি ফণীক শৰ্মা। 2021 বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সমষ্টিত কাৰ্যত নিৰ্বাচনী ৰণসিঙা বজালে বিজেপিয়ে। সামগুৰিত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহ অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে, সাংসদ দিলীপ শইকীয়াই আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সমষ্টিত কাৰ্যত নিৰ্বাচনী ৰণসিঙা বজাইছে আজি বিজেপিয়ে। আৰু 2021 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া এনেদৰে কঁকালত টঙালি বান্ধিছে বিজেপিয়ে। আৰু এখনৰ পিছত আনখন কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হৈছে। আৰু আজিৰ এই বিশেষ কাৰ্যনিৰ্বাহকৰ সভা ৰকিবুলৰ সমষ্টিত নিৰ্বাচনী ৰণডংকা বজাইছে বিজেপিয়ে। নীলোৎপল বৰাৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ পোনপটীয়া সম্প্ৰচাৰত। নীলোৎপল, আজিৰ এই বিশেষ কাৰ্যসূচী বৰ্তমান কি চলি আছে জনাওক পোনপটীয়াকৈ। আমাৰ যিখন প্ৰধান মুখ্যমন্ত্ৰীৰ পত্ৰিকা আছে তাত লিখা আছে 14,006 কিলোমিটাৰ। এইটো ডাটাটো পুৰণা ডাটা। লেটেষ্ট যিটো ডাটা মতে আমাৰ চৰকাৰৰ দিনত 19,000 কিলোমিটাৰ আমি বাটপথ নিৰ্মাণ কৰিছোঁ, যি 19,000 কিলোমিটাৰ বাটপথ ইমান দিনে কংগ্ৰেছে স্বাধীনতাৰ পৰা 2015 চনলৈ কৰিব পৰা নাছিলে, কিন্তু আমি 19,000 কিলোমিটাৰ বাটপথ নতুনকৈ নিৰ্মাণ কৰিছোঁ বা মেৰামতি কৰি পেলাই যাতায়াতৰ সুচল কৰি দিছোঁ। 900খনতকৈ অধিক দলং আমি ইতিমধ্যে RCC দলং ইতিমধ্যে কনষ্ট্ৰাকশ্যন চলি আছে। এইবোৰ পৰিৱৰ্তন মানুহে দেখা পায়, কিন্তু পৰিৱৰ্তন দেখা নোপোৱা পৰিৱৰ্তন কি, যিসমূহ নেকি হৃদয়ংগম কৰিবলগীয়া হয়। যে আগতে কংগ্ৰেছে আঁঠুৱা দিছিলে, কম্বল দিছিলে, সকলোৱে দেখিছিলে, কিন্তু আমি কি দি আছোঁ কিন্তু সেইটো কিন্তু দেখা নাই। আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিঠিখন দিছে নহয় বেগৰ ভিতৰত, মুক্তাৰ দা চিঠিখন দিছে না বেগৰ ভিতৰত দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া? সেইখন দিছে, সেইখন দিছে। মানে আমি মাইনৰিটিক লৈ পেলাই কিমানখিনি কৰিছোঁ। আচ্ছা, মানে আজি আপোনালোকৰ বেগত দিছে যে মাইনৰিটিক লৈ পেলাই আমি কি কাম কৰিছোঁ, চহৰ অঞ্চলক লৈ পেলাই আমি কি কাম কৰিছোঁ। সেইখিনি আপোনালোকে ভালদৰে পঢ়িব, কাৰণ সেইখিনি পঢ়িলেহে আপোনালোকে ৰাইজক ক'ব পাৰিব। কিন্তু এই যে দেখা নোপোৱা পৰিৱৰ্তন, হৃদয়ংগম কৰা পৰিৱৰ্তন, সেইটো হৈছে কি কংগ্ৰেছৰ দিনত আগতে কি কৰিছিলে, আঁঠুৱা দিছিলে, কম্বল দিছিলে, মানুহে সকলোৱে দেখিছিলে। আমাৰ দিনত কি কৰিছোঁ আমি, লাখ লাখ যুৱকক, ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়াকৈ এডমিশ্যন দি পেলাই প্ৰতিগৰাকী অভিভাৱকৰ পকেটত 5,000 টকা আমি এডমিশ্যন ফিজ ৰাহি কৰি দিছোঁ, আৰু কিতাপৰ বাবদত 2,000 টকা দি পেলাই 7,000 টকা পকেটত কিন্তু ৰাহি হৈ আছে। এইখিনি কথা কিন্তু মানুহে দেখা নাই। মানুহে দেখা পায় কম্বল আৰু আঁঠুৱাৰ কথা দেখা পায়, কিন্তু আমি আপোনালোকৰ ঘৰৰ পূব পিনে এজন পৰিয়াল আছে, পশ্চিম পিনে এজন আছে, উত্তৰ পিনে এজন, দক্ষিণ পিনে এজন, সেই পৰিয়ালসকলৰ লগত আপোনালোকে সম্পৰ্ক স্থাপন কৰিলে গম পাব যে সেইসকলৰ অভিভাৱকৰ পকেটত 7,000 টকা ৰাহি হৈ গৈছে। কোনোবা দিন এনেকুৱাকৈ প্ৰতি বছৰত কোনোবা অভিভাৱকে 7,000 টকা আৰু কাৰ্যনিৰ্বাহকৰ পোনপটীয়া সম্প্ৰচাৰ পৰৱৰ্তী সময়ত আমি আগবাঢ়িছোঁ অন্য এক খবৰলৈ। ইতিমধ্যে আমি জনাইছোঁ যে কৰোনা ভয়াৱহতাৰ মাজতে আহি পালে শাৰদীয় দুৰ্গোৎসৱ।
কিন্তু এইবাৰ পূজাৰ বাবে নাই কোনো ধৰণৰ উৎসাহ উদ্দীপনা গ্ৰাহকৰ অপেক্ষাত ৰঙাপুৰাৰ কাপোৰৰ বিপণীৰ মালিকসকল যাৰ ফলত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে বিপণীৰ মালিকসকলে বিহু ঈদ আদি কৰোনা মহামাৰীৰ মাজতে পাৰ হ'ল এতিয়া দুৰ্গোৎসৱৰ সময় দুৰ্গোৎসৱত কাপোৰৰ বিপণীসমূহৰ মালিকসকলে বহু আশাৰে বাট চাই আছিল যদিও গ্ৰাহকৰ অভাৱত পুৱাৰে পৰা বুন্দাপৰ দি বহি থাকিবলগীয়া হৈছে ব্যৱসায়ীসকল চাওক আমাৰ সাংবাদিক ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট শারদীয় দুর্গা উৎসৱলৈ মাত্ৰ মাজত 2টা দিন বাকী তেনে সময়ত কিন্তু যিসমূহ কাপোৰ বিপণী আছে এই কাপোৰ বিপণীসমূহত কিন্তু গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হোৱা নাই আৰু যেহেতু কৰোনাৰ যি প্ৰটকল এই প্ৰটকলৰ ফলত হয়তো এইবাৰ দুৰ্গা উৎসৱ আগৰ নিচিনাকৈ উদযাপিত নহ'ব আৰু যাৰ কাৰণে এতিয়া কাপোৰ বিপণীসমূহত কিন্তু গ্ৰাহকৰ ভিৰ কম দেখিবলৈ পোৱা গৈছে মই কেমেৰা পাৰ্চনক ৰঙাপাৰা এখন কাপোৰ দোকান আছে এই কাপোৰ দোকানৰ এই দৃশ্যাৱলী দেখুৱাবলৈ অনুৰোধ কৰিম আপোনাৰ কেনেকৈ চলিছে নাই এবাৰতো মাৰ্কেট বহুতেই ডাউন আছে হা লকডাউনৰ কাৰণে মানুহ তাত পইচা কাটি নাই যোৱাবাৰ যেনেকৈ আছিলে এবাৰতো মাৰ্কেট একদম বেয়া ৰাতিপুৱা আমি আহোঁ মাৰ্কেট খোলোঁ লেকিন মানুহ নাই বজাৰত মানুহ নাই কাৰণে আমি মানে বহুত মানে হেৰি হৈ গৈছোঁ হা এই ইন্তজাৰ কৰি আছোঁ কেতিয়া আহিব বাৰু হা 2 দিন 3 দিন বাকী আছে এতিয়া পূজাৰ হা হয় যেহেতু হয়তো মানুহৰ হাতত টকা নাই বা পইচা নাই যেহেতু কৰোনাৰ প্ৰভাৱ আছে আৰু কৰোনাৰ ফলত এইবাৰ আছুতীয়াকৈ যেহেতু দুৰ্গা পূজা অনুষ্ঠিত হ'ব বৰ্তমান এজন গ্ৰাহক মোৰ ওচৰত মই দেখিবলৈ পাইছোঁ এজন গ্ৰাহক আছে মই গ্ৰাহকজনৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম কেনেধৰণৰ পৰিস্থিতি আছে দুৰ্গা পূজা বুলি নহয় আৰু মোৰ মানে ধৰক কিবা এটা বস্তু নাই ধৰক শ্বৰ্টেজ সেই শ্বৰ্টেজৰ কাৰণে মই আহিলোঁ পূজাৰ শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ 2টা দিন বাকী মৃন্ময় মূৰ্তিত শেষ পৰশত ব্যস্ত শিল্পীসকল বিভিন্ন প্ৰতিকূলতাৰ মাজতো চৰকাৰে বান্ধি দিয়া নিয়ম নীতিৰ মাজেৰে বনাই গৈছে প্ৰতিমাসমূহ প্ৰতিমা বিক্ৰী নোহোৱাৰ বাবে পৰিয়ালৰ বাবে যোগাৰ কৰিব পৰা নাই এতিয়া পূজাৰ কাপোৰ এই সন্দৰ্ভত আগবঢ়াইছো ধুবুৰীৰ পৰা আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ এক ৰিপৰ্ট শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথন 2টা দিন বাকী বুলি ক'ব পাৰি এই মুহূৰ্তত আৰু সেই সময়ত কিন্তু দেখা গৈছে প্ৰতিমা শিল্পীসকল তেওঁলোকৰ ব্যস্ততা তুংগত ৰাখিছে কাৰণ পূজা এইবাৰ অনুষ্ঠিত সৰুকৈ হ'ব দুৰ্গা পূজা তাৰ কাৰণে চৰকাৰে বান্ধি দিছে বিভিন্ন নিয়ম এই কেমেৰাপাৰ্চন ৰাজা শৰ্মাই যে দেখুৱাই আছে মূৰ্তিসমূহলৈ লক্ষ্য কৰক এইবাৰ কিন্তু সকলো ঠাইতে একেই কথা 5 ফুট 5.5 ফুট 6 ফুট তাতকৈ দীঘল প্ৰতিমা আমি এতিয়ালৈকে পোৱা নাই এই অঞ্চলত ধুবুৰী জিলাত যদি আমি ক'ব যাওঁ প্ৰায় 400 দুৰ্গা পূজা হয় এই ক্ষেত্ৰত ধুবুৰী জিলাত এই বছৰ দুৰ্গা পূজাৰ সংখ্যা 300কৈ অলপ বেছি তেনে ক্ষেত্ৰত প্ৰায় 100 দুৰ্গা পূজা ধুবুৰী জিলাতে নাই আৰু আমি বৰ্তমানে য'ত উপস্থিত আছোঁ আমি তেওঁৰ লগত পৰিমাণে কথা পাতিব চেষ্টা এটা কৰিম আমাৰ কেমেৰাপাৰ্চন ৰাজা শৰ্মা সেই দৃশ্য দেখুৱাই আছে বৰ্তমান আপোনালোকে দেখা পাই আছে প্ৰতিমা নিৰ্মাণৰ সেই কাম কাজ চলি আছে আমি শিল্পীৰ লগত কথা পাতিব এটা চেষ্টা কৰিম আপুনি ইয়াৰ আগৰ বছৰ কিমান দুৰ্গা প্ৰতিমা বনাইছিলে আমাৰ কাৰখানাত 25টা মান হৈছিল হয় যোৱা বছৰে এতিয়াতো এই বছৰতো 10টা মান কমি গ'ল এই বছৰ 15টা মান হৈছে হ্যাঁ তা আমার তো করবাই লাগবো আমার বিজনেস যেতিয়া হ্যাঁ বিজনেসের কারণে তো করবাই লাগবো কিন্তু আমার বিজনেসত এবার খুব হাম্পার হল মানে আপোনাৰ এবাৰ 10টা প্ৰতিমা কম হৈছে 15টা বনাইছে হ্যাঁ 15টা বনাইছো প্ৰতিমাৰ সাইজ সৰু হোৱাতে নিশ্চয় মূল্যও কম হৈছে মূল্যও কম হৈ গৈছে হয় প্ৰতিমাৰ সাইজ ছোট হোৱাতে আমালোকৰ মূল্য যেটো পাও এটো কম হৈ গৈছে তারপরে ধৰক আমাৰ যে কাৰিকৰবিলাক তাক তো পইচা ঠিকই দিব লাগবে হ্যাঁ এতিয়া আমার মানে একো করার নাই কি কৰিম এতিয়া করোনায় আমাক খুব অসুবিধা কৰিছে দুৰ্গা পূজাৰ লগে লগে লক্ষ্মী প্ৰতিমা আপোনালোকে বনায় লক্ষ্মী প্ৰতিমা লগে লগে আমালোকে লক্ষ্মী প্ৰতিমা বানাও আগতেই বানাও লক্ষ্মী প্ৰতিমা কাৰণ তেতিয়া সময় না থাকে হ্যাঁ দুর্গা পূজা 7 দিন পিছতে লক্ষ্মী পূজা হয় লক্ষ্মী বিলাকও কৰিব লাগে লক্ষ্মী তো বনাইছো কিন্তু কেনেকুৱা যাব এইটো বিক্ৰী হ'ব এইটো ক'ব নোৱাৰো কাপোৰ কানি কিনিলে দুৰ্গা পূজাৰ কাৰণে কাপোৰ তো এতিয়া কাপোৰ কাম লৈ ব্যস্ত আছো নহয় কাপোৰ কেনেকৈ পূজাৰ দিনা হয়তো ষষ্ঠী পূজাৰ দিনা বজাৰ যাই কিবা অলপ চলপ লিব লাগিব পূজাৰ দিন নতুন কাপোৰ এখন লাগিব পূজাৰ দিন এইটো নতুন কাপোৰ পৰি যাব লাগে মন্দিৰত এইটো তো নিয়মৰ কথা এইটো কৰিবই লাগিব আৰু নিশ্চয়কৈ কাপোৰ কানি এতিয়া কিনা হোৱা নাই কাৰণ এতিয়া প্ৰতিমা নিৰ্মাণত তেওঁ ব্যস্ত আছে তেওঁৰ পৰিয়ালত শিল্পীজনৰ পৰিয়ালত 6জনকে পৰিয়ালৰ সদস্য আছে পূজা বুলি কথা চৰকাৰে যি বান্ধি দিছে নিয়ম নীতি সেই বান্ধি দিয়া নিয়ম নীতিৰ মাজেদি
পূজাৰ যি কাম কাজ আছে আচলতে পূজাৰ যি মূৰ্তি প্ৰতিমাৰ যে চাইজ আছে বুলি ক'ব পাৰিম এক কথাত সেই প্ৰতিমাৰ চাইজ তেওঁলোকে তৈয়াৰ কৰি আছে আৰু চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি প্ৰতিমাৰ চাইজ সৰু হৈ যোৱাৰ লগে লগে টকা পইচাৰ ক্ষেত্ৰতো কিন্তু তেওঁলোকে কম পাই আছে টকা পইচাৰ কিন্তু এইবাৰ মূল্যও কিন্তু প্ৰতিমাত যথেষ্ট কম ব্যৱসায়িক যথেষ্ট ঘাটি যথেষ্ট তেওঁলোকে লছৰ সন্মুখীন হৈছে তথাপি কিন্তু তেওঁ হাঁহি এটা কথা কৈছে পূজা আহিবই পূজা পাতিবই লাগিব আৰু পূজালৈ বাকী থকা মাত্ৰ এই 2-3 দিনৰ মাজত এতিয়ালৈকে তেওঁৰ পৰিয়ালৰ লোকক কাপোৰ দিব পৰা নাই কিন্তু তেওঁৰ মনত সেই ফূৰ্তিটো আছে তেওঁৰ মনত সেই শিল্পী সত্তাটো আছে যি শিল্পী সত্তাৰে তেওঁ কিন্তু প্ৰতিমা নিৰ্মাণ কৰি গৈছে হাঁহি মুখেৰে তেওঁ প্ৰতিমা নিৰ্মাণ কৰি গৈছে তেওঁ আশা কৰিছে পূজাৰ আগদিনাখন প্ৰতিমাবোৰ ইয়াৰ পৰা গুচি যোৱাৰ পিছত পেণ্ডেলে মণ্ডপে প্ৰতিমাবোৰ যোৱাৰ পিছত টকা পইচা আহিলে তেওঁৰ পৰিয়ালৰ সদস্য বা পৰিয়ালৰ লোকলৈ তেওঁ নতুন কাপোৰ এযোৰ আনিব আৰু পূজালৈ তেওঁলোকেও নতুন কাপোৰযোৰ পিন্ধি পূজা মণ্ডপলৈ যাব বিশিষ্ট অৰ্থনীতিবিদ ডক্টৰ জয়ন্ত মাধৱৰ দেহাৱসান এছিয়ান ডেভেলপমেণ্ট বেংকৰ প্ৰাক্তন সঞ্চালক আছিল ডক্টৰ মাধৱ নেটফিৰো সঞ্চালক আছিল বিশিষ্ট অৰ্থনীতিবিদগৰাকী ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ডক্টৰ জয়ন্ত মাধৱে ডক্টৰ জয়ন্ত মাধৱৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গভীৰ শোক প্ৰকাশ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব শেষকৃত্য দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল ডক্টৰ জয়ন্ত মাধৱ 91 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্যৰ বিশিষ্ট অৰ্থনীতিবিদ ডক্টৰ জয়ন্ত মাধৱে 2003 চনৰ পৰা 2009 চনলৈ মুখ্যমন্ত্ৰীৰ উপদেষ্টা হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল আৰু অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত বিশেষ অৰিহণা বিশেষ বৰঙণি আগবঢ়াই 91 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ডক্টৰ জয়ন্ত মাধৱে খবৰ আধাৰ অব্যাহত থাকিব বাতৰিত পুনৰ লৈছো আন এটি বাণিজ্যিক বিৰতি নিউজ ফ্ল্যাশ